এভৰিৱান কি খবৰ মই এটা বনাই আছো হাঁহ মাংস এইটো হাঁহ মাংস ভাজি আছো আৰু এইফালে মোৰ বস্তুকেইটা সব ৰেডি হৈছো গাহৰি বনাম গাহৰিটো মানে উলিওৱা নাই ফ্ৰিজত থৈ দিছো গাহৰি মাংস আৰু হাঁহ মাংস আজি হ'ব আমাৰ ঘৰত তাৰ পিছত আজি কি হ'ল আজি আমাৰ ঘৰত চান বনালে দোকানৰ নিচিনাই লাগিলে টেষ্টি বাকি ব্লগটো মই নবনালো এতিয়া মই হাঁহ মাংস বনোৱা আৰু গাহৰি মাংস বনোৱা ব্লগ বনাইছো সো মোৰ ভিডিঅ' কেনেকুৱা লাগে কমেন্ট এটা কৰি যাব আৰু মোৰ অভাৰ এক্টিং কেনেকুৱা লাগে হেটিও কৈ যাব ভাল কথা এটা আমাৰ তেজে চেন্ডেল সৰু সৰু নিপিন্ধে ডাঙৰ ডাঙৰ পিন্ধে চাহ পাৰে এতিয়াও চেন্ডেলটো পিন্ধি পিন্ধি ফুৰি আছিলে আৰু এইফালে আমাৰ বাইদেৱে কি এক্টিং কৰি খাই আছে চাব পাৰে উল্টানি খা ষ্টাইলে বেলেগ মাংস দেৰি গৈছে মানে আমাৰ বিশেষ কি হৈছে মাহীয়েকৰ ল'ৰা ফাৰ্ষ্ট ডিভিজন মাৰিছে সেইকাৰণে আমাক নবয়ে আজি হাঁহ মাংস লগতে গাহৰি মাংস আনি খুৱাইছে পাতি এবাৰ খাব পাৰে ফুৰ্তি এইফালে যুদ্ধ আৰম্ভ দুটা সকলে এৰি দিলে মানে যুদ্ধ আৰম্ভ কৰে আৰু গলগে কোনে মাৰিলে বাইকে দুটা লগতে বহিলে আৰম্ভ দুটা মেন কোনো কাম নাই যতে ততে পৰি দিছে আমাৰ তেৰে খাব পাৰে এয়া পৰি দিছে মোৰ এতিয়া এয়া হাঁহ মাংস হৈ গ'ল ৰেডি এয়া ইমান ধুনীয়া দেখাইছে তাৰপিছত বনাম মই গাহৰি মাংস বনাবৰ কাৰণে মই কেহেৰা ইয়াত থওঁ তাৰপিছত এতিয়া মানে ধনিয়াকেইটা দিলোঁ ধনিয়া কাটি থৈছিলোঁ আগৰ পৰা এয়া মোৰ হাঁহ মাংস ৰেডি বহুত ধুনীয়া মানে গোন্ধ আহিছে আৰু এইফালে মই পাতি থৈছোঁ ইণ্ডাকশ্যনত ভাত মানে এইফালে ভাত পাতিছে এইফালে মাংস আৰু এটা গাহৰি মাংস বনাই দিম তাৰপিছত মোৰ পুৰা কাম শেষ হৈ যাব আৰু বাই বাই ব্লগটো ইমানটোৱে শেষ কৰিছোঁ আমাৰ মানে পোৱালিকেইটা হৈছে আৰু মই মানে বেছি জোৰ কথা পাতিব নোৱাৰোঁ নহ'লে আহি পিনে নহৰু খুন্দিব লাগিব ক'ত আলু কাটিব লাগিব ক'ত পিঁয়াজ ছিঙি দিব এইবোৰেই কাম কৰি থাকোঁ সেইকাৰণে ইমানটোৱে শেষ কৰিছোঁ ব্লগটো বাই বাই গুড নাইট এটা কথা হ'ল যদি নতুনকৈ চাইছে তেওঁ মোক ফ'ল' কৰি যাব আৰু ইউটিউবটো চাইছে ছাবস্ক্ৰাইব কৰিব ধন্যবাদ